নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ওচৰত আজি 1600 স্কোয়াৰ ফিটৰ এখন আছাম টাইপ ঘৰৰ ড্ৰয়িং লৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে এইখন ঘৰত আছে আপোনাৰ 4টা বেডৰুম, তাৰপিছত আছে এখন ধুনীয়া বাৰান্দা, তাৰপিছত আছে আপোনাৰ এখন লিভিং ৰুম, তাৰপিছত কিটচেন আৰু ডাইনিং, তাৰপিছত আপোনাৰ এটাচ লেট্ৰিন বাথৰুম আৰু কমন লেট্ৰিন বাথৰুম এখন আৰু এখন সৰু কৰিডৰ। প্ৰথমতে ক'ব বিচাৰিছোঁ এই ঘৰখনৰ বহলটো হৈছে আপোনাৰ 39 ফুট আৰু দীঘলটো হৈছে আপোনাৰ 42 ফুট। আপোনাৰ ইয়াৰ ভিতৰত হৈ গৈ 600 স্কোয়াৰ ফিট হয় ঘৰখন। আপোনালোকে চাগে ভাবি আছে যে এই 600 স্কোয়াৰ ফিটৰ ঘৰ কিমান টকাৰ ভিতৰত আমি বনাব পাৰিম, কিমান টকাৰ ভিতৰত এই ঘৰখন হ'ব 4টা বেডৰুমৰ। মই আপোনালোকক গোটেই ডিটেইলছত মই জনাই আছোঁ যে কিমান টকাৰ ভিতৰত আপোনালোকে এই সপোনৰ ঘৰখন আপোনালোকে বনাব পাৰিব। আৰু মই আপোনালোকক জনাই আছোঁ যে এইখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইন হয়, যি ফ্ৰণ্টৰ যিটো ডিজাইন, এই ডিজাইনটো মোৰ থাম্বনেইলত লগাই দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। আজি মোৰ ভিডিঅ'ত আপোনালোকে বহুতখিনি কথা জানিব পাৰিব, বহুতখিনি কথা আপোনালোকে বুজিব পাৰিব। মই আশা কৰোঁ যে পুৰা ডিটেইলছত আপোনালোকক বুজাই যাতে ক'ব পাৰোঁ, মই আশা কৰোঁ, আৰু যাতে গোটেইখিনি কথা ভালকৈ বুজি পায়। এই ঘৰখনত আপোনালোকে দেখা পালে যে ফাৰ্ষ্টত আপোনালোকে যিটো বাৰান্দাখন দেখা পাইছে, আপুনি যিটো এলিভেশ্যন ডিজাইন মতে ছেইম এলিভেশ্যন ডিজাইনটো যিটো আছে ছেইম এলিভেশ্যন ডিজাইন মতে এই ঘৰখন বনোৱা হৈছে। ফাৰ্ষ্টত দেখা পাইছে বাৰান্দাখন, পিছত বাৰান্দাৰ পৰা সোমাই পাই লিভিং ৰুম পাই যাব। লিভিং ৰুমৰ পৰা ধৰকচোন পিছত এইটো চাইডে এটা বেডৰুম আৰু এইটো চাইডে এটা বেডৰুম আছে। দৰ্জাটো এইফালে দিয়া হৈছে এক লগত, তেতিয়াহ'লে এইটো চাইডে এটা বেডৰুম, এইটো চাইডে এটা বেডৰুম। তাৰপিছত আপোনালোকে পাই যাব এইটো চাইডে আৰু এটা বেডৰুম এটা পাই যাব। তাৰপিছত আপোনালোকে পাই যাব কিটচেন আৰু ডাইনিং। মই এটা কথা আপোনালোকে জনাব বিচাৰোঁ, ইয়াত যিটো আপোনাৰ অ'পেন ড'ৰ দি পেলাই 4 ফুটৰ কৰিডৰ এখন দিয়া গৈছে। তাৰপিছত আপোনাৰ ফাৰ্ষ্টত পাই যাব কমন লেট্ৰিন বাথৰুম। তাৰপিছত এইটো আপোনাৰ অ'পেন ড'ৰ দি গৈ পেলাই কৰিডৰ দি গৈ পেলাই আপোনালোকে বেডৰুমৰ এইটো পাব। এইটো প্ৰাইভেচিৰ কাৰণে এনেকৈ দিয়া গৈছে, যাতে প্ৰাইভেচিৰ কাৰণে ভাল হয়। তাৰপিছত ধৰকচোন এইটো হ'ল বহুত ডাঙৰ এটা লেট্ৰিন বাথৰুম। আপোনালোকে আপোনালোকে গা ধোৱাৰ টাবো লগাব পাৰিব এইটো বাথৰুম লেট্ৰিনত। ইচ্ছা কৰিলে যে মই গা ধোৱাৰ টাব এটা লগাই দিম, পাৰিব। বহুত ডাঙৰকৈ দিছোঁ লেট্ৰিন বাথৰুমটো। আপোনালোকক জোখ মাপখিনি মই জনাই আছোঁ, কিমান বাই কিমান গোটেইখিনি ডিটেইলছত গম পাব। আৰু কিমান টকা খৰচা হ'ব এইখিনি মই আপোনালোকক ধুনীয়াকৈ কৈ দিম। আৰু এইখিনি বস্তুটো বহুত ড্ৰয়িং বনায়। মই কিছুমান ড্ৰয়িংবিলাক বনাওঁ যে মানুহৰ প্ৰাইভেচিটো যাতে কোনোৱে গম নাপায়, সেইটো হিচাপ মাথাত অংক ৰাখি মই ড্ৰয়িংবিলাক বনাওঁ। এই বেডৰুমৰ মানুহকেইটা ডাইৰেক্ট আপোনালোকে কৰিডৰত আহি পেলাই ডাইৰেক্ট কিটচেনত যাব পাৰিব, কোনোৱে দেখা নোপোৱাকৈ ডাইৰেক্ট কিটচেনত যাব পাৰিব। আপোনালোকে গোটেইখিনি কথা চাগে ভালকৈ বুজি পাই আছে। মই আপোনালোকক ক্লিয়াৰকৈ ক'ব বিচৰা নাই, ক্লিয়াৰকৈ যাতে আপোনালোকে বুজি পায়। ডাইৰেক্ট বেডৰুমৰ পৰা ডাইৰেক্ট যাব পাৰিব কিটচেনত। তাৰপিছত আপোনাৰ কিটচেনৰ দুটা ড'ৰ, এটা হ'ল আপোনাৰ ডাইৰেক্ট ড'ৰ। কেতিয়াবা যদি আপোনাৰ ভাবিছে মই এই কিটচেনৰ ভিতৰৰ কৰিডৰৰ যিটো ড'ৰ ইউজ নকৰোঁ, লক কৰি থ'ম, আপোনাৰ লক কৰি থ'ব পাৰে। অ'পেন ড'ৰ দি যিটো লিভিং ৰুমৰ পৰা অ'পেন ড'ৰ দিয়া হৈছে, এইটো ড'ৰ ইউজ কৰিম বুলি ক'লে আপোনালোকে ইউজ কৰিব পাৰে। দুটা সুবিধা দিয়া গৈছে এইটোত। তাৰপিছত যিটো কমন লেট্ৰিন বাথৰুম আছে, এইটো ঘৰৰ গোটেই মানুহে ইউজ কৰিব পাৰিব। আৰু যিটো ইয়াৰ লগত দিয়া গৈছে বেডৰুমৰ লগত, এইটো চবেই বেডৰুমৰ মানুহে খালি ইউজ কৰিব পাৰিব। ফাৰ্ষ্টত মই আপোনালোকক ইয়াত ফ্ৰণ্টৰ যিটো ডিজাইন আছে এইটো মই দেখাই লওঁ। ফ্ৰণ্টৰ ডিজাইনটো এইটো হ'ল ফ্ৰণ্টৰ ডিজাইনটো। আপোনালোকে দেখাবলৈ ফ্ৰণ্টত এনেকুৱা চিষ্টেমত হ'ব ঘৰখন। আপোনালোকে ইচ্ছা কৰিলে এই ঘৰখন আপোনালোকে কপি কৰি ৰাখিব পাৰে, বা আপোনালোকে এই ড্ৰয়িংটো ডাউনলোড কৰি থৈ দিব। পিছত আপোনালোকে বনাব পাৰিব বা চাব পাৰিব। মই আপোনালোকে এইটোতে গোটেই জোখ মাপটো ড্ৰয়িংখনৰ মই জোখ মাপখিনি গম পাই যাব। আপোনালোকতো কোৱা হৈছে 39 ফুটটো বহল আৰু দীঘলটো হৈছে 42 ফুট। বহুত ধুনীয়া এখন ড্ৰয়িং, 1600 স্কোয়াৰ ফিটৰ ঘৰ হয়।
আৰু বন্ধুসকল আপোনালোকক ক'ব বিচাৰোঁ যে এই ঘৰখন যদি আপোনালোকে A to Z ধুনীয়াকৈ কালাৰলৈকে ফল চিলিঙলৈকে যদি কমপ্লিট কৰিব বিচাৰে এই ঘৰখন আপোনালোকে আৰামত 10 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। 10 লাখ টকাৰ ভিতৰত এই ঘৰখন আপোনালোকে ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিব। 10 লাখ টকা হ'লে আপোনালোকে এই ঘৰখন বনাব পাৰিব। 4টা বেডৰুমৰ গোটেই সুবিধা আছে ঘৰখনত, কি সুবিধা নাই। বহুত ডাঙৰ ডাঙৰ ৰুম, বেডৰুমকেইটা বহুত ডাঙৰ ডাঙৰ। এই ছাইডৰ 2টা বেডৰুম বহুত ডাঙৰ ডাঙৰ বেডৰুম। এই ছাইডৰ বেডৰুমকেইটা এই 2টা বেডৰুম অলপ স্লাইড সৰু, আৰু এইকেইটা বেডৰুম বহুত ডাঙৰ ডাঙৰ, মাষ্টাৰ বেডৰুমৰ নিচিনা ডাঙৰকৈ ডাঙৰকৈ দিয়া হৈছে। টেবলক আমি ফাৰ্ষ্টত এইখন ঘৰৰ যিটো এলিভেশ্যন ডিজাইনটো আছে এবাৰ মই ইয়াত দেখাই দিছোঁ স্ক্ৰীণত। তাৰপিছত মোৰ থাম্বনেইলতো লগোৱা থাকিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। মই ইয়াত এবাৰ দেখাই দিছোঁ আপোনালোকে। অলপ সময় ৱেইট কৰক, মই ইয়াৰ ডিজাইনটো ওলাই আছোঁ, আপোনালোকে চাব পাৰিব। নমস্কাৰ বন্ধুসকল, এইটো হ'ল আপোনালোক কোৱা যিটো এলিভেশ্যন ডিজাইনটো হ'ল এইটো। এইখন ঘৰৰ ড্ৰয়িংহে আমি বনাইছোঁ, আপোনালোকে দেখা পাইছে। এইটো ঘৰৰ ড্ৰয়িং হ'ল এইটো, আপোনালোকে দেখা পালে। এবাৰ মই জুম কৰি মই ডিজাইনটো আপোনালোকে দেখাই দিছোঁ, এবাৰ ভালকৈ জুম কৰি চাব। ডিজাইনটো বহুত ধুনীয়া ডিজাইন। এই ঘৰখন যদি আপোনালোকে বনায় আৰামত বনাব পাৰিব। মই ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ। এইটো বহুত ধুনীয়াখন বহুত ডাঙৰ বাৰাণ্ডাখন আছে এইখন ঘৰত। আৰামত 10 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন বনাই কমপ্লিট কৰিব পাৰিব। এয়া গম পালে। মোৰ এই ডিজাইনটো মই থাম্বনেইলতো লগাই দিম, আপোনালোকে চাব পাৰিব। এতিয়া বলক মই আমাৰ এইখন ঘৰৰ যিটো জোখমাপ আছে জোখমাপখিনি আপোনালোকক জনাই আছোঁ। এয়া গমেই পালে, এইটো হ'ল 3D মডেল, গম পাইছে। মই আৰু এবাৰ দেখাই দিওঁ। লাষ্ট ঘূৰি ঘূৰি ধুনীয়াকৈ চাই ল'ব। ঘূৰাই ঘূৰাই দিছোঁ মই, লাহে লাহেকৈ মই ঘূৰাই দিছোঁ। বস্তুখিনি ধুনীয়াকৈ চাব পাৰিব তেতিয়াহ'লে। এয়া গমেই পালে এইটো। এতিয়া দেৰি নকৰি বলক আমি 2D মডেলত যাব লাগিব। 2D মডেলত গ'লে তেতিয়াহে আমি গোটেইখিনি জোখমাপ গম পাম। হ'ল এইটো এখন ঘৰৰ 2D মডেল। এইটো 2D মডেলত আপোনালোকে গোটেই ঘৰৰ জোখমাপটো পাব। এইটো তলৰ মেপখন, এইখন আপোনালোকে যিটো দেখা পাই আছে এইটো তলৰ মেপখন। এইটো মেপখন হ'লেহে ধুনীয়াকৈ ঘৰৰ খুঁটাকেইটা বহাব পাৰিব আৰু জোখমাপখিনি ধুনীয়াকৈ পাব। ফাৰ্ষ্টত মই এইটো ছাইডৰ বেডৰুমকেইটা আপোনালোকক কৈছোঁ কিমান বাই কিমান। এইটো আছে বেডৰুমটো 12.5 ফুট আছে। আপোনালোকে হেৰি দিব পাৰে 5.5 ফুট 6 ইঞ্চি, 12 ফুট 6 ইঞ্চি আছে। 5 ফুট ইয়াত হৈ আছে, আপোনালোকে দেখা পাই আছে। আপোনাৰ 12 ফুট 5 ইঞ্চি এইটো নহয়, ইয়াত কিবা কাৰণত খেলি মেলি হ'ল 1 ইঞ্চি। ইয়াত কিন্তু 12 ফুট 6 ইঞ্চি আছে বহলটো। আৰু দীঘলটো কিমান আছে মই আপোনালোকক জনাই আছোঁ। ডাইৰেক্ট স্ক্ৰীণত মই দেখাই দি আছোঁ। ইয়াত মই আৰু এবাৰ এইটো ঘৰৰ ডিছক্ৰিপশ্যনত মই ধুনীয়াকৈ লিখি দি দিম। এইটো আৰু এইটো একেই চাইজ, মই জোখমাপটো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। কি হ'ল, চব খেলি মেলি হৈ আছে। এই দুটা যিটো বেডৰুম দুটা চাইছে, ফাৰ্ষ্টত যিটো বেডৰুম আছে এইটো বেডৰুম আছে আপোনাৰ 12.5 ফুট আৰু হ'ল 15 ফুট। 15 ফুট ইনটু 12.5। আৰু এইটো যিটো বেডৰুম আছে এইটো বেডৰুমটো 12.5 আৰু ইনটু 16 ফুট আছে। তেতিয়াহ'লে এই দুটা গম পালে। মই আপোনালোক এই ছাইডৰকেইটা আপোনালোক জনাইছোঁ কিমান বাই কিমান আছে। এইকেইটা বেডৰুম কিমান বাই কিমান আছে মই দেখাই দিছোঁ। এইটো হ'ল ইয়াত হ'ল 12 ফুট, এয়া আপোনালোকে দেখা পালে 12 ফুট। এইটো চাইডে কিমান আছে মই আপোনালোকক দেখাই দিছোঁ। এইটো আছে আপোনাৰ এইটো 12 ইনটু 12। এই বেডৰুমটো অলপ সৰু আছে, 12 ফুট বাই 12। তাৰপিছত আপোনাৰ এই লাষ্টৰ বেডৰুমটো কিমান আছে মই দেখাই দিছোঁ। এইটো বেডৰুম এইটো 12 ইনটু 13। এইটো ধুনীয়া চাইজৰ বেডৰুম হয়, আপোনালোকে দেখা পালে 12 ইনটু 13। তাৰপিছত যিটো কিটচেনটো আছে, যিহেতু কিটচেন আৰু ডাইনিংটো এক লগত, এইটো অলপ ডাঙৰ থাকিব লাগিব। মই এবাৰ আপোনালোকক দেখাই দিছোঁ কিমান বাই কিমান আছে। কিটচেনৰ ডাইনিংটো কিমান আছে আপোনালোকে গম পাই যাব। ইয়াত কিটচেনটো আছে আপোনাৰ 15 ফুট 6 ইঞ্চি দীঘলটো, আৰু বহলটো আছে আপোনাৰ 12 ফুট। তেতিয়া কিটচেন আৰু ডাইনিং যিহেতু এক লগত আছে, সেইটো কাৰণে ডাঙৰ 15 ফুট আছে, 15 ফুট 6 ইঞ্চি কিমান আছে আপোনালোকক দেখাইছোঁ।
তাৰপিছত ইয়াৰ লেট্ৰিন বাথৰুম, লেট্ৰিনটো যিটো এটাচ লেট্ৰিন বাথৰুমটো আছে 8 ফুট 6 ইঞ্চি, আৰু হ'ল আপোনাৰ এইটো চাইড আছে 7 ফুট, এইটো 7 ফুট আছে। তাৰপিছত এইটো হ'ল 6 ফুট 6 ইনটু 7, এইটো হ'ল 8 ফুট 6 ইঞ্চি আৰু 7। তাৰপিছত কৰিডৰটো আছে 4 ফুট, দীঘলটো আছে 14 ফুট, এইটো বহলটো। তাৰপিছত যিটো লিভিং ৰুমটো আছে এইটো কিমান আছে মই দেখাই দিছোঁ আপোনালোকক। লিভিং ৰুমটো আছে, বহলটো আছে আপোনাৰ 15 ফুট 4 ইঞ্চি আছে। এইটো দেখা পালে 15 ফুট 4 ইঞ্চিটো। তাৰপিছত আছে আপোনাৰ দীঘলটো কিমান আছে মই আপোনালোকক দেখাই দিছোঁ। দীঘল কিয় দীঘলটো জানিব লাগিব আছে না। দীঘলটো আছে আপোনাৰ 19 ফুট 11 ইঞ্চি আছে। দেখা পালে 19 ফুট 11 ইঞ্চি। তেতিয়াহ'লে বন্ধুসকল এইখনৰ ড্ৰয়িংটো আপোনালোকে গোটেইখিনি জোখ-মাপখিনি আপোনালোকে গম পালে। যদি আৰু অধিক জানিব বিচাৰে তেতিয়াহ'লে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে মোৰ লগত যোগাযোগ